আমি সদৌ অসম আৰক্ষী সন্থাৰ তৰফৰ পৰা গুৱাহাটীৰ পৰা আহিছোঁ। এই বানপীড়িত ৰাইজৰ মানে আমাৰ সকলো মানুহে এই বিপদৰ মুহূৰ্তত এই মানুহখিনি মাত দিয়াটো এটা আমাৰ দায়িত্ব, কৰ্তব্যটো আমি কৰিয়ে আছোঁ। আমাৰ প্ৰত্যেকজন মানুহে আমাৰ কৰ্তব্য তেনেকৈ কৰি আছে, প্ৰত্যেকে প্ৰত্যক্ষভাৱে কৰ্তব্য কৰি আছে। দায়িত্ব আমি জাষ্ট মাত দিবলৈ আহিছোঁ, মাত এষাৰ লগাব আহিছোঁ। ইয়াৰ পিছত আমি কেনেকৈ কি সহায় সহযোগ কৰিব পাৰোঁ অনাগত দিনত আমি চিন্তা চৰ্চা কৰি আগবাঢ়িম। ফাৰ্ষ্টতে মই নিউজ প্লাছক ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ মাজত আহি কিনে ইমান ফ্লাডৰ ভিতৰত তেওঁ আহি কিনে আমাৰ লগত সহযোগিতা কৰিছে। আমি সদৌ অসম আৰক্ষী সন্থাৰ হৈ কিনে এজ এ জেনেৰেল ছেক্ৰেটাৰী হিচাপত মই চবক লৈ কিনে ধন্যবাদ দিছোঁ। ইয়াৰ মানুহক যে তেওঁলোকে আমি অহাৰ পিছত তেওঁলোকে যে আহিছে, যি পাৰিছোঁ আমি তেওঁলোকক হেল্প কৰিছোঁ, সেইটো কাৰণে ধন্যবাদ। আৰু মই আশা কৰোঁ যে সদৌ অসম আৰক্ষী সন্থা তেওঁলোকে চবতে কয় যেনেকুৱা যে সদৌ অসম আৰক্ষী সন্থা কিবা ইয়াত কৰি গৈছে বা কিবা কৰিছে, সেইটোৱে কৈ কিনে মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। আৰক্ষী সন্থাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই আজি সদৌ গুৱাহাটীৰ পৰা আহি পেলাই আমাৰ শিৱসাগৰ পুলিচৰ সহযোগত আমি যি ভিতৰুৱা গাঁও অঞ্চলত আজি বানপীড়িত ৰাইজক যিখিনি আমি ক্ষুদ্ৰতম সাহাৰ্য আগবাঢ়িলোঁ আৰু আমাৰ লগত শিৱসাগৰ পুলিচৰ যিখিনি সহযোগ আগবঢ়ালে তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ঊৰ্ধ্বতম কেন্দ্ৰীয় কমিটি যিবিলাক বিষয়ববীয়াই এই চেগতে মই যিখিনি আমাক বানপীড়িত ৰাইজৰ কাৰণে সহায় সহযোগিতা যিখিনি তাৰ পৰা আগবঢ়ালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আমি সদৌ অসম আৰক্ষী সন্থা যাতে সদায় এনেকুৱা দুৰ্যোগৰ মাজত আমি প্ৰথমেই আগত পাওঁ তাৰ কামনাই মই আজি ইয়াত আহি বালিবাটত আহি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বানাক্ৰান্তৰ মাজত আমাৰ যি ক্ষুদ্ৰতম সামগ্ৰী বিতৰণ কৰিলোঁ। আৰু ইয়াৰ চেগতে আপোনালোকৰ নিউজৰো ইমান কষ্ট কৰি আমাৰ মাজত আহি এই ৰিপৰ্ট লোৱাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।